হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি প্ৰথম যাত্ৰা আমি কৰিম মন্দিৰৰ পৰা। আজি শিৱৰাত্ৰি যিহেতু আমি মন্দিৰৰ পৰা যাত্ৰা কৰিম, শিৱ মন্দিৰৰ পৰা। আপোনালোকে চাই থাকক আমাৰ ভিডিঅ' বিলবোৰ আৰু আমাৰ লগত একেলগে যাওঁ হওক। আপোনালোকে আজি এটা কিবা মুহূৰ্ত দেখিব, হয়নে দেৱক দা? আজি মানে একদম মানে যি মুহূৰ্ত এটা দেখাম আপোনালোকক। শিৱৰাত্ৰিৰ পৰা আমি ডেন্স কৰাৰ পৰা ভিডিঅ' বনাৰ পৰা চবখিনি পাব। আৰু এটা ভিডিঅ'টো আপোনালোকে মিছ নকৰিব। আপোনালোকে চাওক আৰু কেনে পায় আপোনাৰ ৰাস্তাত আমাক কমেণ্ট দিব এটা হা। চাই থাকক, বলক। হেল্ল' বন্ধু বান্ধৱীসকল, আমি ভগৱানৰ নাম লৈ কিনে ভগৱানক সেৱা কৰি আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। কুশল দাই কিবা এটা ক'ব আপোনালোকক চিনেমাৰ কথা, আপোনালোকে শুনকচোন কি কয়। হাই গাইজ, আমি আজি ওলাইছোঁ আমাৰ আহিবলগীয়া নতুন অসমীয়া ছুটি ছবি মৰমে কন্দুৱাই। আৰু মৰমে কন্দুৱাই আমাৰ অভিনেত্ৰী, আমি অভিনেত্ৰীৰ ঘৰত গৈ আছোঁ। হেল্ল' বন্ধু বান্ধৱীসকল, আমি ইয়াত ৰখিবলৈ 5 মিনিট হ'ল। আপোনালোক এটা দৃশ্য দেখাম হা। আজি মানে মানুহ ৰখিবলৈ বা আমি চিনেমাৰ কাৰণে কিমান কষ্ট কৰিব লগা হয়। আৰু আমি ছোৱালী মানে এই অভিনেত্ৰী ঘৰত মানে বাটত আমি আছোঁ। এতিয়া আমি যোৱা নাই ঘৰত, কিমান কষ্ট হয় আপোনালোকক মই দেখাইছোঁ। এই ৰখি আছোঁ, এই চাওক, এই আহিছে এতিয়া। ৰখি আছিল, তাত আহিছে এতিয়া। ফোন কৰি আছিল, ফোনটো লগা নাছিল, ফটো চিনি নাপাওঁ আমি। এতিয়া পাওঁ ৰ'ব কি কয় আপোনালোক শুনাম। হেল্ল' বন্ধু বান্ধৱীসকল, এতিয়া ফোনটো লাগিছে, এতিয়া আহি আছে বুলি ক'লে বাটত দেখিন। ফোন নালাগিলে আৰু নামো দিলেও কিছুমান মানুহ নাজানে। ইয়াত নতুনকৈ উঠি আহিছে মানুহবিলাক। এতিয়া আপোনালোকে চাওক, এতিয়া আমি দেখি আছোঁ, এতিয়া আহিছে, লগ পাম আৰু এতিয়া। হেল্ল' বন্ধু বান্ধৱীসকল, আমি এতিয়া কৈছিলোঁ অভিনেত্ৰী ঘৰৰ পৰা আহিলোঁ, মানে ঠিক হৈ গ'ল। এতিয়া আমি যাম ৰিল বনাব আৰু ভিডিঅ' আপোনালোকে দেখা পাব। আমি কেনেকৈ ৰিল বনাওঁ চব ভিডিঅ' কৰি আছোঁ, আমি দেখা পাব। আমি এতিয়া যাওঁ, আপোনালোকে চাই থাকক। হেল্ল' বন্ধু বান্ধৱীসকল, আমি নেচাৰেল জেগাত আহিছোঁ, প্ৰকৃতিৰ বুকুত। আপোনালোকে চাই লওক কি সুন্দৰ পৰিৱেশ। এনেকৈ এনজয় কৰি থাকোঁ আমি আমাৰ লগবোৰৰ মাজত। মই অলপ দেখাই দিছোঁ, চাই লওক আপোনালোকে কি সুন্দৰ পৰিৱেশ, কিমান সুন্দৰ ৰাস্তা। চাই লওক, আপোনালোকে আহি যাব পাৰে। এই চাওক কি সুন্দৰ পৰিৱেশ। এজন আমাৰে চিপি প্ৰডাকশ্যনৰ সদস্য আৰু তেওঁ অভিনেতাও হয়। তেওঁ মানে বহুত কথা জানে আৰু মোক মানে জ্ঞান দি থাকে বহুতখিনি। মই নাজানা কথা শিকাই দি থাকে। তেওঁ এটা কথা মানে সুধিম আৰু এতিয়া মানে তেওঁ কি কয় চাওঁ। কি এটা কথা সুধিম, তেওঁৰ উত্তৰটো দিবলৈ বিচাৰিছোঁ। মই প্ৰশ্নটো কৰিম তোমাক, উত্তৰটো তুমি দিবা হা। ঠিক আছে। যে চাকৰি ভাল না বিজনেছ ভাল, কোৱা। চোৱা, মই এটা উত্তৰে ক'ম যে মানুহৰ মানসিকতা হা। কিছুমানে চাকৰি কৰি ভাল পায়, কিছুমানে বিজনেছ কৰি ভাল পায়। চ' এইটো মানুহৰ ওপৰত ডিপেণ্ড কৰে। গতিকে সকলোৰে নিজা নিজা এটা মন্তব্য, কোনে কি কৰি ভাল পায়। আৰু মই আচলতে ক'বলৈ গ'লে আচলতে আমি বহুত মধ্যবিত্ত ঘৰৰ ল'ৰা আৰু আমি জীৱনত বহুত ষ্ট্ৰাগল কৰিছোঁ। মানে কেনেকৈ আমি শিক্ষা লাভ কৰি আগত গৈ আমি এনেকুৱা এটা জব কৰি আছোঁ, প্ৰাইভেট জব কৰোঁ, ইও কৰে ময়ো কৰোঁ। তো আমি আজি চাওক, ইয়াতে আজি আমি আহিছোঁ, ইমান ধুনীয়া পৰিৱেশ। আৰু আমাৰ নিজকে আমি অসমীয়া বুলি গৌৰৱ কৰোঁ যে আমাৰ অসমত এনেকুৱা ধুনীয়া পৰিৱেশ আছে, ইমান ধুনীয়া গছ গছনি, এইবোৰ শাল চেগুন হা। আমাৰ অসম চৰকাৰে এইবিলাক ভালকৈ সংৰক্ষিত কৰি ৰাখিছে যে জীৱনত ষ্ট্ৰাগল কৰিব লাগে। আমাৰ দাদাজনে ক'লে যে চাকৰি বিজনেছ নিজৰ কথা মানে যোনটো যায়, যোনে যি কৰি ভাল পায় আৰু। কোনোবা চাকৰি কৰি ভাল পায়, কোনোবা বিজনেছ কৰি ভাল পায়।
নিশ্চয়। এতিয়া আমি যিহেতু প্ৰাইভেট জব কৰি আছো এটা আমি কৰি আছো যিহেতু আমি মানে ইণ্টাৰেষ্টটো আমাৰ চিনেমাৰ অতি বেছি হয় আমাৰ মানে সেইকাৰণে আমি চিনেমাৰ জগতত নামি আছো হয়। হয় না আৰু আমাৰ এজন আছে দাদা এই দীপক দাই কিবা ক'ব বিচাৰিব দীপক দাক সুধো আমি কিবা এটা ক'ব দীপক দা ভিডিঅ' বনোৱাৰ মাজতে ভিডিঅ'ৰ কথা এটা কৈ দিয়কচোন মানে আপুনি যে ভিডিঅ'ৰে বনাই আছে মই এটা ইউটিউবত চেনেলৰ ব্লগত মানে যাব আৰু ভিডিঅ'টো আপুনি কৈ দিয়ক দুটা কথা যে ভিডিঅ'তে আপুনি বনাই আছে 2-3 বছৰ হ'ল বনাই আছে কিমান বছৰ পৰা আপুনি আৰম্ভ কৰিছে মই 2012 পৰা 2012 পৰা মই 2-3 বছৰৰ পৰা জানি আছিলো কিন্তু 2012 পৰা ভিডিঅ' বনাই আছে এনেকুৱা মানে প্ৰফেচনেল মানুহৰ লগত কাম কৰি বিৰাট ভাল লাগে মই মানে জানাত মানে বহুত অভিজ্ঞতা আছে দাদাজনৰ আপোনালোকে যে কোনোবাই যদি ভিডিঅ' বনাব মানে জানে মানে মানে অভিনয় কৰিব বিচাৰে বা এনেকুৱা ধৰণৰ এক্টিং কৰিব বিচাৰে বা ডান্স কৰিব বিচাৰে আমাৰ দীপক দাৰ লগত যোগাযোগ কৰিব পাৰে দীপক দাস হয় মই যদি মোৰ কমেণ্ট এটা দিব ভিডিঅ'ত মই ফোন নম্বৰটো দি দিম আপোনালোকে ছোৱালীসকলৰ হওক আপোনালোকে চবখিনি শিকাই দিব কিন্তু আপুনি কিবা ল'ব না বিনা পইচাত ফিট কৰি দিব আপুনি ফিট কৰি দিব চব ফিট কৰি দিব মানে মানুহৰ এতিয়া বহুত ভাল মানুহজন আমাকো শিকি আছে বহুতখিনি আগবঢ়াইছে ঠিক আছে লগ ভাল লাগিল এই আমাৰ প্ৰতিভা সকলোৰে আৰু আপোনালোকে ভিডিঅ' চাই থাকক আৰু কিছুমান বস্তু নাজানা কথা আপুনি শিকাই দিম ধন্যবাদ আৰু দুটা কথা জানিব বিচাৰিম আমি এই দাদাজনৰ পৰা মই সুধিম আপোনালোকে চাই থাকক দাদা এই চিনেমা জগতৰ আপুনি কিয় আহিলে আৰু কিহৰ মানে ইমান ইণ্টাৰেষ্ট আৰু মানে আপোনাক ময়ে লৈলো আপুনি কিহৰ কাৰণে ইণ্টাৰেষ্ট আমি ইমান আগ্ৰহ যে আপোনাৰ দুই এষাৰ কৈ দিব নেকি হয় হয় নিশ্চয় কম আচলতে মই এই লাইনটোত আগৰ পৰাই মোৰ ইণ্টাৰেষ্ট আছিল আৰু সেনেকুৱা মই স্কোপ পোৱা নাছিলোঁ আৰু মোৰ বন্ধু এই সঞ্জয় মোৰ ভাইৰ নিচিনা আচলতে ই মোক এদিন মই ফুৰাব লৈ গ'ল ফুৰিব গ'লোঁ আৰু আমি এটা সৰু ৰিলছ বনালোঁ ৰিলছটো জুবিন দাৰ গান আছিল মনলৈ উভতি আহে আৰু তাৰ লগত দুটামান মানুহো গৈছিল সিহঁতে ক'লে যে তহঁতে পাৰিবি অকণমান ট্ৰাই কৰ তাৰপিছত এনেকৈ ট্ৰাই কৰোঁতে আৰু আমি গানৰ ইমান ইণ্টাৰেষ্ট নাই মোৰ অভিনয়ৰ প্ৰতি মোৰ বহুত ইণ্টাৰেষ্ট আৰু আমি 3খন অসমীয়া চুটি ছবি বনাইছোঁ এখন বন্ধু সেইখন মই নিজে লিখিছোঁ এখন অপেনিং কৰিছিলোঁ সেইখন ইমান ঠিক হোৱা নাই মই জানো মই মোবাইল দি কৰা গৈছিলোঁ আৰু নেক্সট 2 নম্বৰখন আহিছে পুনৰ মৰম বিচাৰি আৰু থাৰ্ডখন আহিছে আমাৰ টন তৰা গতিকে আশা কৰোঁ আপোনালোকে নিশ্চয় চাইছে আৰু মানে আপোনালোকে যদি অকণমান মৰম আৰু আশীৰ্বাদ কৰে আৰু নিশ্চয়কৈ ভৱিষ্যতে আৰু ভাল চুটি ছবি আমি নিৰ্মাণ কৰিবলৈ সক্ষম হ'ম গতিকে মই এই সঞ্জয় ভাইটিক মই মানে ফ্ৰেণ্ড হয় মোৰ প্ৰতি অকণমান বয়স সৰু যদি দাদা বুলি মাতে মোৰ ফ্ৰেণ্ড হয় ক্ল'জ ফ্ৰেণ্ড হয় গতিকে ইয়াক মই বহুত ধন্যবাদ জনাইছোঁ সকলোৱে চাই থাকক আৰু বহুত কিবা কিবি বস্তু দেখাম এতিয়া হাই বান্ধৱীসকল আমি এতিয়া যাবলৈ ওলাইছোঁ আমি কি কৰিলোঁ আপোনালোক লাষ্টত শেষৰ ভিডিঅ'ত আমি অলপ ক্লিপ দেখাম আৰু আমি শ্বৰ্টকৈ এটা ভিডিঅ' বনালোঁ আৰু ৰিলিজ বনালোঁ আৰু ৰিল বনালোঁ দীপক দা আৰু এই ল'ৰাটোৱে ৰিল বনালা আমি এটা ভিডিঅ' কৰিলোঁ আপোনালোকে লাষ্টত দেখাম কি কৰিলোঁ হাই আজিলৈ বাই আৰু ভিডিঅ' চাই থাকিব নেক্সট ভিডিঅ' আহি আছে এইকেইদিনৰ ভিতৰত আপোনালোকে চাব